हेलो फ्रेंड्स आज आको नतुन एटा भिडिओ लै आज आपनालोকৰ লগত आलोचना কৰিম आसाम टाइप रेसिडेन्शियल घर एखনৰ प्लेनिंग जेটো मडार्न टाइपत অলপ ডিজাইন কৰিবলৈ চেষ্টা কৰা হৈছে তাত তিনটা বেডৰুম আছে আৰু হল আছে কিচেন শপ এটাচ আছে কোনটো মেজারমেন্ট কিমান আছে গুটেখিনি এটো ভিডিওত আমি আজি আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছো জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিও পাই থাকিব যেটো ডিজাইন কৰা হৈছে যেটো প্লেনিং কৰা হৈছে এটা গুটি ঘৰটোৰ মেজারমেন্ট হল আপোনাৰ 35 ফিট ব্ৰেড আৰু 43 লম্বাটো আছে তো ইয়াত কেটা বেডৰুম আছে তিনটা বেডৰুম আছে আগফালৰ এটা গেষ্ট ৰুম আছে এটো এটা বেডৰুম পালে আৰু গেষ্ট ৰুম আছে ইয়াত আপোনালোকৰ আগফালে প্লেস কৰা হৈছে গেষ্ট ৰুম আৰু ইয়াৰ মেজারমেন্ট খিনি মই দি আছো গুটেখিনি আপোনালোকক দেখাই আছো আৰু মাজৰ যেটো দেখিছে এটো ড্ৰয়িং কাম ডাইনিং এটো গুটে ডাইনিং হল সাফিসিয়েন্ট স্পেস আছে আৰু কৰ্নাৰত যেটো বেক সাইডত যেটো দিয়া হৈছে এটো হল কিচেন আৰু টয়লেট ব্লক আছে দুটা সাইডত চক এটাচ কৰা আছে আৰু বাহিৰত যেটো ড্ৰয়িং কাম ডাইনিংত যেটো দেখিছে এটো কমন ইউজ কৰিব পাৰে আপোনালোকে নহলে গেষ্ট ৰুমে দি ইউজ কৰিব পাৰে কমন ইউজ কৰিব পাৰে তো এনেকৈ গুটেখিনি প্লেনিং কৰা হৈছে আৰু আগফালে বাৰান্দা আছে আগফালে বাৰান্দাৰ গুটেখিনি ধুনিয়াকৈ এটো প্লেস কৰা হৈছে এটো চাওক এটো ইয়াত 2D অকল দেখুৱা হৈছে মই 3D এটো গুটে ঘৰটো 3D প্লেনিং এটা আপোনালোকক দেখাম 3D ফ্ৰন্ট এলিভেশন এটা দেখাম যদি আপোনালোকক 3D ফ্ৰন্ট এলিভেশন লাগে প্লিজ কমেন্ট সেকশনত জনাব মই তেতিয়া উৎসাহিত হ'ম আৰু 3D প্লেনিংটো বনাই দিম চাওক এটো গুটেখিনি মেজারমেন্ট মই ইয়াত দেখাই দিছো চাওক এটো ৰুমটো 12 ফিট বাই গেষ্ট ৰুমটো 12 ফিট এটো ভিতৰে মানে ক্লিয়াৰ আছে গুটেখিনি 14 ফিট গুটে ডাইমেনশন খিনি ইয়াত দিয়া আছে চাওক গেষ্ট ৰুমটো বহুত ডাঙৰ 19 ফুট 7 ইঞ্চি বাই এফালে 14 ফুট 7 ইঞ্চি আছে এটো টয়লেট ব্লকটো চাওক 7 ফিট বাই এফালে আছে আপোনালোকৰ 5.5 ফিট মানে 5.5 ফিট আছে আৰু এটো বেডৰুম আছে 14 ফিট 2 ইঞ্চি বাই এটো আছে 16 ফিট 2 ইঞ্চি আৰু কিচেনটো আছে আপোনালোকৰ 9 ফুট 7 ইঞ্চি বাই 14 ফুট 2 ইঞ্চি বহুত ডাঙৰ কিচেন মডুলাৰ কিচেন বনাক আপোনালোক যিকোনো যেনেকৈ বনাই ল'ব পাৰে তো চাওক এটো গুটে প্লেনিংটো এটো হৈ গল আৰু ইয়াত 3D এলিভেশনটো মই দেখাম আৰু বাৰান্দা চাওক এটো ধুনিয়াকৈ এফালে বাৰান্দা ঘুমাই আহি এফালে বাৰান্দা দি ঘুমাই আহি ড্ৰয়িং কাম হল পাব তাৰ পিছত গেষ্ট ৰুমতো যাব পাৰে এই বাৰান্দাৰ পৰা এন্ট্ৰি দিব পাৰে গেষ্ট ৰুমত নহলে ভিতৰত দিব পাৰে আৰু বেডৰুম আছে কিচেন আছে ধুনিয়া এটা প্লেনিং আপোনালোক এনেকৈ ঘৰ বনাই ল'ব পাৰে তো আশা কৰো ভিডিওটো আপোনালোকৰ উপকৃত হ'ব ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ